স্বাগতম এয়া হৈছে আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰথমটো খবৰ ত্ৰিপুৰাৰ য'ত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰিছে ত্ৰিপুৰাত নিৰ্বাচনী ৰণদংকা বজাইছে জেপি নাড্ডাই মুখ্যমন্ত্ৰী মানিক সাহাক লগত লৈ নিৰ্বাচনী ইস্তাহাৰ মুকলি ত্ৰিপুৰা বৰ্তমান এখন শান্তি সমৃদ্ধিৰ ৰাজ্য এই মন্তব্য জেপি নাড্ডাৰ ইস্তাহাৰ মুকলিৰ পিছতে জেপি নাড্ডাই জনসভা সম্বোধন কৰিছে ত্ৰিপুৰাত 13 লাখ আয়ুষ্মান কাৰ্ড বিতৰণ কৰাৰ কথা কৈছে মা ত্ৰিপুৰা সুন্দৰীৰ আশীৰ্বাদ ল'লে জেপি নাড্ডাই আয়ুষ্মান ভাৰতত বীমাৰ পৰিমাণ বছৰি 5 লাখৰ পৰা 10 লাখলৈ বৃদ্ধি কৰাৰ কথা তেওঁ উল্লেখ কৰিছে ত্ৰিপুৰাৰ উন্নতিৰ বাবে 50,000 কোটি টকাৰ আঁচনি লোৱা হ'ব বুলি কৈছে TTAADCক অধিক স্বতন্ত্ৰতা দিয়া হ'ব বুলি ইস্তাহাৰত ঘোষণা জেপি নাড্ডাৰ কোকবৰক ভাষাক কেন্দ্ৰীয় বিদ্যালয়ৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি আগৰতলাত RIMS স্থাপনৰ প্ৰতিশ্ৰুতি জেপি নাড্ডাৰ তুৰস্ক আৰু সিৰিয়াত প্ৰবল ভূমিকম্পৰ পিছত অবৰ্ণনীয় পৰিস্থিতিৰ উদ্ভৱ হৈছে ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ উদ্ধাৰ হৈছে প্ৰায় 16,000 লোকৰ মৃতদেহ তুৰস্কত 12,400 জনৰো অধিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে সিৰিয়াত বৰ্তমানলৈ প্ৰায় 3,000 জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আনহাতে প্ৰচণ্ড ভূমিকম্পত 68,000ৰো অধিক লোক আহত হৈছিল এতিয়াও ধ্বংসস্তূপত আবদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আবদ্ধসকলক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে অভিযান প্ৰলয়ংকৰী ভূমিকম্পত ধ্বংসস্তূপত পৰিণত হৈছে 6 সহস্ৰাধিক বৃহৎ অট্টালিকা দুইখন দেশৰ ধ্বংসস্তূপত এতিয়াও আবদ্ধ হৈ আছে 1.5 লক্ষাধিক লোক চাৰিওফালে কেৱল ধ্বংসস্তূপ ভূমিকম্পৰ ফলত বিধ্বস্ত হৈ পৰিছে তুৰস্কৰ শক্তি আন্তঃগাঁথনি আনফালে ধ্বংসস্তূপৰ মাজৰ পৰাও আহিছে আশাৰ খবৰ মৃতকৰ সংখ্যা বঢ়াৰ বিপৰীতে বহু লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰা সকলৰ ভিতৰত আছে বহু শিশু এই দৃশ্য দেখি হয়তো সকলোৰে অন্তৰ গলিব ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ হোৱা এটি শিশুৰ বটলৰ সাফৰত পানী খুৱাইছে উদ্ধাৰকাৰী দলে শিশুটিৰ মুখত দেখা গৈছে হাঁহি আনন্দত কিৰিলি পাৰিছে উদ্ধাৰকাৰী লোকসকলেও ধ্বংসৰ মাজতো জীৱনৰ আশাৰ বতৰা আনিছে এই শিশুটিৰ উদ্ধাৰে পানীৰ বটলৰ সাফৰত এয়া পানী খোৱাৰ দৃশ্য ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থকাৰ সময়তেই এই শিশুটিক উদ্ধাৰকাৰী দলে পানীৰ সাফৰত পানী খোৱা এই দৃশ্য কেমেৰাত বন্দী কৰিলে সুকলমে উদ্ধাৰ কৰা হৈছে এই কণমানিটিক এনেধৰণে বহু কণমানি শিশুক উদ্ধাৰ কৰা হৈছে এই ধ্বংসস্তূপৰ মাজৰ পৰা تمام تمام أجلس كلب محمد آفرین محمد أزنج تمام آفرین محمد آفرین এই প্ৰলয়ংকৰী ভূমিকম্পৰ মাজতো ৰক্ষা পৰিল এটি কুকুৰ উদ্ধাৰকাৰী দলে কংক্ৰিটৰ দমৰ পৰা জীৱন্তে উদ্ধাৰ কৰিছে কুকুৰটো উদ্ধাৰকাৰী দলে কুকুৰটোক উদ্ধাৰ কৰি পানী খোৱাৰ দৃশ্য দেখা গৈছে মানুহৰ লগতে জীৱ-জন্তুবোৰো এই ভূমিকম্পৰ কবলত পৰিছে ধ্বংসস্তূপৰ মাজতে এনেধৰণে আবদ্ধ হৈ আছে উদ্ধাৰকাৰী দলে প্ৰথমে পানী খুৱাই লয় তাৰপিছত উদ্ধাৰ অভিযান চলায় কাৰণ 24 ঘণ্টা বা তাতকৈ বেছি সময় ধৰি এই ধ্বংসস্তূপৰ মাজত এই মানুহ জীৱ-জন্তু সকলো আবদ্ধ হৈ আছে সেয়ে পানীৰ খুব প্ৰয়োজন অনুভৱ কৰে পানীৰ পিয়াহত আকুল হৈ থাকে সেয়ে প্ৰথমে পানী খুৱাই দিয়া হয় তাৰপিছত তেওঁলোকক উদ্ধাৰ কৰা হয় এক শোকাবহ ছবি অতি কষ্টত আৰু বেদনাত তেওঁলোকে ধ্বংসস্তূপৰ মাজত আবদ্ধ হৈ থাকে ইয়াৰ পূৰ্বে কণমানিটিৰ দৃশ্য দেখুৱাইছিলোঁ সেই কণমানিটি কিমান কষ্টত হয়তো আছে সেই ধ্বংসস্তূপৰ মাজত এয়া নিশ্চয় অনুমান কৰিব পাৰিছে দৰ্শকসকলে এফালে কণমানিটিক উদ্ধাৰ কৰা হ'ল আনফালে এই কুকুৰটোকো উদ্ধাৰ কৰা হৈছে এটা পোহনীয়া কুকুৰ সেই পোহনীয়া কুকুৰটো তাত আবদ্ধ হৈ আছিল প্ৰায় 36 ঘণ্টা আবদ্ধ হোৱাৰ পাছত অৱশেষত সুকলমে এই কুকুৰটোক উদ্ধাৰ কৰা হৈছে ভূমিকম্পৰ ফলত তুৰস্ক আৰু সিৰিয়াত চাৰিওফালে কেৱল ধ্বংসলীলাৰ কৰুণ ছবি সৌ সিদিনালৈ হাজাৰ হাজাৰ লোকৰ সপোনৰ ঘৰ আজি মাটিত মিলি গৈছে
আকাশমাৰ্গৰ পৰা লোৱা দৃশ্যই দেখুৱাইছে ভূমিকম্পৰ ধ্বংসলীলাৰ ভয়ংকৰ ছবিখন। ইটোৰ পিছত সিটো অট্টালিকা কেনেদৰে ভাঙি ছিঙি এতিয়া পৰি আছে, ভুক্তভোগী লোকসকলৰ দুঃস্বপ্নৰ সাক্ষী হৈ সেয়া এই দৃশ্যসমূহে প্ৰমাণ কৰিছে। সপোনৰ ঘৰখন আজি থানবান হৈ পৰিল প্ৰকৃতিৰ বাবে। প্ৰকৃতিয়ে ৰূপ দেখুৱাই বিভিন্ন সময়ত এয়া ভূমিকম্পৰ সময় আছিল আৰু ভূমিকম্পই সকলোকে কোবাই থৈ গ'ল আৰু শোকত ম্ৰিয়মান এতিয়া সকলো। কিন্তু এইবোৰ প্ৰাকৃতিক দুৰ্যোগ বিভিন্ন সময়ত আহি থাকে আৰু একোখন ঘৰ একোটা পৰিয়াল হাজাৰ হাজাৰ লাখ লাখ লোক বিভিন্ন সময়ত হেৰাই যাবলৈ বাধ্য হৈ পৰে। আনফালে প্ৰলয়ংকৰী ভূমিকম্পত গৃহহাৰা হ'ল লাখ লাখ লোক। এইসকলৰ এতিয়া নাই কোনো বাসস্থান, নাই কোনো ঠিকনা। আটোমটোকাৰী ঘৰ ধ্বংসস্তূপত পৰিণত হোৱাত এনেদৰে গৃহহাৰা হৈছে লোকসকল। আনকি খাদ্য পানীৰ অভাৱৰ এতিয়া সমস্যাৰ সৃষ্টি হৈছে এই লোকসকলৰ বাবে। বহু লোক শৰণাৰ্থী শিবিৰত থকাৰ লগতে মুকলি আকাশৰ তলতে আছে বহু লোক। আনহাতে বাহনতে তিৰপাল তৰি অস্থায়ীভাৱে বাস কৰিছে বহু লোকে। এয়া প্ৰলয়ংকৰী ভূমিকম্পৰ পাৰ্শ্বক্ৰিয়া। লাখ লাখ লোক গৃহহাৰা হৈছে। এইসকলৰ এতিয়া কোনো বাসস্থান নাই, কোনো ঠিকনাহীন এক অৱস্থাৰ মাজত তেওঁলোক আছে। আটোমটোকাৰী ঘৰ ধ্বংসস্তূপত পৰিণত হোৱাত এনেদৰেই গৃহহাৰা হৈছে এইসকল দুৰ্ভগীয়া। খাদ্য পানীৰ অভাৱ হৈছে এওঁলোকৰ। বহু লোক শৰণাৰ্থী শিবিৰত থকাৰ লগতে মুকলি আকাশৰ তলতে থাকিবলৈ বাধ্য হৈছে। পৰৱৰ্তী বাতৰি। অসমৰ ক্ৰীড়াপ্ৰেমীলৈ সুখবৰ। মহিলাৰ IPLৰ বাবে নিলামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ দুগৰাকীকৈ মহিলা খেলুৱৈৰ নাম। এগৰাকী মঙলদৈৰ জিন্তিমণি কলিতা আৰু আনগৰাকী বোকাখাটৰ উমা চেত্ৰী। অসম ক্ৰিকেট সন্থাই জনাইছে এই কথা। 13 ফেব্ৰুৱাৰীত মুম্বাইত হ'ব এই নিলাম প্ৰক্ৰিয়া। পুনৰ জনাইছোঁ, অসমৰ ক্ৰীড়াপ্ৰেমীলৈ আহিছে এই ভাল খবৰটো। মহিলাৰ IPLৰ বাবে নিলামৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অসমৰ দুগৰাকীকৈ মহিলা খেলুৱৈৰ নাম। এগৰাকী মঙলদৈৰ জিন্তিমণি কলিতা আৰু আনগৰাকী বোকাখাটৰ উমা চেত্ৰী। অসম ক্ৰিকেট সন্থাই জনাইছে এই কথা। 13 ফেব্ৰুৱাৰীত মুম্বাইত হ'ব এই নিলাম প্ৰক্ৰিয়া। এই সন্দৰ্ভত প্ৰথমে আমি আমাৰ সাংবাদিক নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন আগবঢ়াই লৈছোঁ। অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে আচলতে এক সুখবৰ। ইতিমধ্যে অসমৰ যি মহিলা ক্ৰিকেট দল আছে সেই মহিলা ক্ৰিকেট দলৰ পৰা অসমৰ দুগৰাকীকৈ খেলুৱৈ নাম অন্তৰ্ভুক্ত হৈছে। মহিলা IPLৰ নিলামৰ যি প্ৰক্ৰিয়া আছে সেই নিলামৰ বাবে নাম অন্তৰ্ভুক্ত হৈছে। এগৰাকী নাম হৈছে জিন্তিমণি কলিতা আৰু আনগৰাকী হৈছে উমা চেত্ৰী। আৰু সেই উমা চেত্ৰী ঘৰ বোকাখাটত আৰু মই উমা চেত্ৰীৰ ঘৰত উপস্থিত আছোঁ। উমা চেত্ৰী বাসগৃহত উপস্থিত আছোঁ। মোৰ সহযোগীক মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। উমা চেত্ৰী মই বাসগৃহত আছোঁ। উমা চেত্ৰী মাতৃ আছে আৰু এইখন ঘৰৰ পৰা আচলতে বুকুত অযুত সপোন লৈ ওলাই গৈছিল উমা চেত্ৰী আৰু আজি যেন তেওঁ সপোন পূৰণ হোৱাৰ পথত। আৰু উমা চেত্ৰী পোনে পোনে উমা চেত্ৰী মাতৃ আছে। মই মাতৃৰ পৰা জানিব বিচাৰিম, কেনেকুৱা লাগিছে আজি আপোনাৰ ছোৱালীজনী মানে ভাল লাগিছে। মহিলা ক্ৰিকেট দল ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে হয়। কিমান সৰুতে আচলতে ওলাই গৈছিল? বহুত সৰুতে ক্লাছ 6ৰ পৰাই তাই গৈছে ক্ৰিকেট ফিল্ডত। হয়, এতিয়া তাইতো বাহিৰতো খেলিবলৈ গৈছে। বাহিৰতো খেলিবলৈ গৈছে। এতিয়া ইজনত গৈছে। তাৰপিছত আৰু ক'ত চিলেকশ্যন হৈছে তাত যাব। মুম্বাইলৈ যাব। ভাল লাগিছে আজি, খুব ভাল লাগিছে। বহুত কষ্ট কৰিছে ছোৱালীজনী। উমা চেত্ৰীক একেবাৰে প্ৰথম পৰ্যায়ৰ পৰা পোৱা বোকাখাটৰ যিগৰাকী মহিলা ক্ৰিকেট দলৰ কোচাৰ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম, কেনেকুৱা লাগিছে আজি মনটো? খুবেই ভাল লাগিছে আজি, নথৈ আনন্দিত। কাৰণ বোকাখাটৰ কাৰণে এটা খুব গৌৰৱৰ কথা, সেইকাৰণে খুবেই ভাল লাগিছে মোৰ আজি। তাইক আচলতে আপুনি কিমান দিনৰ পৰা পাইছিল? তাইক কেনেধৰণে আপুনি তাইক অনুশীলন আগবঢ়াইছিল? মই তাই যেতিয়া ক্লাছ 5-6 মানত আছিলে, 2009 মানত যেতিয়া মই বোকাখাট জিলা ক্ৰীড়া সন্থাৰ মহিলা বিভাগৰ ছেক্ৰেটাৰী হৈছিলোঁ, তেতিয়া মই এটা কথা চিন্তা কৰিছিলোঁ যে অসমত বহুতো মহিলা দল আছে, বোকাখাটত নাই। এতিয়া মই প্ৰথমতেই বোকাখাটত এটা মহিলা দল খুলিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু তেতিয়াই কালক্ৰমত গৈ এজনী দুজনীকৈ ছোৱালী আমি গোটাই থাকোঁতে উমা চেত্ৰী আহি মোৰ তাত পৰিলে। তেতিয়াই মই ভাবিছিলোঁ যে এই ছোৱালীজনী ভৱিষ্যত এটা আছে আৰু তাই খুব কষ্ট কৰিছিলে। কাৰণ সেই সময়ত তাই চাইকেলো নাছিলে, একো নাই। ইয়াৰ পৰা তাই খোজকাঢ়ি যায় হিন্দী স্কুলৰ পৰা তাই বাহিৰে বাহিৰে ফিল্ডত সোমায়। ফিল্ডৰ পৰা খেলি কেতিয়াবা বৰষুণ দিলে দৌৰি দৌৰি তাৰ পৰা আহে। আৰু তেতিয়াই এখন ভঙা চাইকেল আমি তাইক যোগাৰ কৰি দিছিলোঁ মই। আৰু সেই চাইকেলখন মেৰামতি কৰি দিওঁতেও মোৰ লগত আছিলে আমাৰ সকলোৱে পৰিচিত বিনয় কালুৱাৰ। তেওঁ আৰ্থিকভাৱে অলপ সহায় কৰি আমি এখন চাইকেলৰ যোগাৰ কৰি দিছিলে মোৰ লগত। আৰু তেনেকেই তাই অহা যোৱা কৰিছিলে।
আৰু বহুত কষ্ট কৰিছিলে। তাই মানে বহুত সপোন আছিলে। তাই এটাই লক্ষ্য যে মই ইণ্ডিয়া জাৰ্চি কেতিয়া পিন্ধিম, আৰু আজি সেই লক্ষ্যত তাই আগবাঢ়িছে। মোৰ খুব ভাল লাগিছে। মোৰ সদায় আশীৰ্বাদ আছে তাই যাতে ভৱিষ্যতে ইণ্ডিয়া জাৰ্চিত আমি দেখিবলৈ পাওঁ। নিশ্চিতভাৱে আচলতে উমা চেত্ৰীক আমিও আচলতে উমা চেত্ৰীলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যাতে উমা চেত্ৰীয়ে অসমৰ লগতে বোকাখাতৰ বাবে এক সুনাম কঢ়িয়াই আনে, তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এয়া বোকাখাতৰ উমা চেত্ৰীৰ বাসগৃহৰ পৰা আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি ৰাজখোৱাৰে এক প্ৰতিবেদন আগবঢ়ালোঁ। আৰু বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড। পুনৰ স্বাগতম বাতৰিৰ মাজলৈ। ত্ৰিপুৰাত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি। ত্ৰিপুৰাত নিৰ্বাচনী ৰণদংকা। জে পি নাড্ডাৰ মুখ্যমন্ত্ৰী মানিক চাহাক লগত লৈ নিৰ্বাচনী ইস্তাহাৰ মুকলি। ত্ৰিপুৰা বৰ্তমান এখন শান্তি সমৃদ্ধিৰ ৰাজ্য বুলি উল্লেখ কৰিছে জে পি নাড্ডাই ইস্তাহাৰ মুকলিৰ পিছত। ইস্তাহাৰ মুকলিৰ পিছত জে পি নাড্ডাই জনসভাত অংশগ্ৰহণ কৰিছে, আৰু জনসভাৰ ইয়াৰ দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনক লৈ এতিয়া ব্যাপক প্ৰচাৰ অভিযান। ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সভাপতি আহিছে জে পি নাড্ডা, আৰু তেওঁ আহি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। जब मैं चर्चा करता हूं तो मैं इसके साथ साथ इस संकल्प पत्र के सीरियसनेस के बारे में भी चर्चा करना चाहता हूं। और जब मैं सीरियसनेस पर चर्चा करना चाहता हूं तो आपको यह बताना चाहता हूं कि जब दूसरी पॉलिटिकल पार्टीज के लोग कोई मैनिफेस्टो, कोई विजन पेपर लेकर के आते हैं तो उनको उसकी पार्टी वाले ही सीरियसली नहीं लेते हैं, तो दूसरे लोग और समाज क्या सीरियस लेगा। लेकिन जब भारतीय जनता पार्टी कोई कमिटमेंट पेपर लेकर के आती है, कोई संकल्प पत्र लेके आती है, कोई विजन डॉक्यूमेंट लेके आती है, इट इज नॉट ओनली अ पीस ऑफ पेपर, इट इज नॉट ओनली jargon of words, it is the commitment of Bharatiya Janata Party towards the people of India. और इसलिए सारा देश, त्रिपुरा के लोग, सारे राजनीतिक दृष्टि से जानकार लोग इंतजार करते हैं कि भारतीय जनता पार्टी का संकल्प पत्र क्या है, विजन डॉक्यूमेंट क्या है, बिकॉज दैट इज द रोड मैप ऑफ भारतीय जनता पार्टी गवर्नेंस। वो एक रोड मैप है। और जब मैं ये कह रहा हूं तो मैं एक बात और भी आपको कहना चाहता हूं, ये मैनिफेस्टो रिलीज का जो कार्यक्रम चलता रहा है, हम भी राजनीति में लंबे समय से रहे, हमने देखा लोग मैनिफेस्टो निकालते थे, भूल जाते थे, नए वायदे लेकर के नए उसको पैकेज में फिर से उन्हीं बातों को दोहराने के लिए चले आते, और पुराने वादे भूल जाना, नए नए तरीके से विषयों को रखना, ये समय की संस्कृति है। लेकिन यहां आई हैव द प्राउड प्रिविलेज टू से दैट आई रिप्रेजेंट द पार्टी, भारतीय जनता पार्टी, which has a leader like Narendra Modi, which has changed the political culture of the country that we have to understand. कभी आपने सुना था कि कोई रिपोर्ट कार्ड लेकर के आता है? कभी किसी नेता को 70 साल में सुना आपने? I would like to ask you a question. Did you hear any leader coming out with a report card? For the last 17 years? पर जब हम आपके सामने आते हैं और भारतीय जनता पार्टी का एक एक नेता जब सामने आता है तो अपना रिपोर्ट कार्ड लेकर के आता है और आगे का रोड मैप। When I talk about 2018, 2018 की जब मैं बात करता हूं तो
2018 त्रिपुरा की राजनीति में एक तरफ से निकास द्वार साबित हुआ है और एक तरफ से प्रवेश द्वार साबित हुआ है। निकास द्वार साबित हुआ है लाल आतंक का, निकास द्वार साबित हुआ है भ्रष्टाचार का, निकास द्वार साबित हुआ है करप्शन एंड कमीशन का, निकास द्वार साबित हुआ है क्रिमिनलाइजेशन का, निकास द्वार साबित हुआ है लेवी की राजनीति का। और 2018 त्रिपुरा की राजनीति में प्रवेश द्वार भी बना है, और प्रवेश द्वार बना है भारतीय जनता पार्टी के द्वारा, और वह प्रवेश द्वार है विकास का, वह प्रवेश द्वार है शांति का, वह प्रवेश द्वार है सद्भाव का, वह प्रवेश द्वार है तरक्की का, वह प्रवेश द्वार है नई उमंग नई उड़ान का, और वह प्रवेश द्वार है उन्नतो त्रिपुरा श्रेष्ठो त्रिपुरा का। দিছভেলী বনাঞ্চলত নগাৰ আগ্ৰাসনৰ সময়তেই শান্তিৰ বাৰ্তা লৈ আলং তাকি জিলাত বিধায়ক ৰূপজ্যোতি কুৰ্মী শান্তি ৰক্ষাৰ স্বাৰ্থত দিলে তেওঁ পথ নিৰ্মাণৰ আশ্বাস। লগতে নাগালেণ্ডৰ নিৰ্বাচনী প্ৰচাৰো চলালে বিধায়কজনে। অসম নাগালেণ্ড সীমান্তৱৰ্তী দিছভেলী বনাঞ্চলত হাতে হাতে দা কোঠাৰ লৈ নগা অসমৰ ভূমি বেদখলত নামি পৰাৰ বিপৰীতে নাগালেণ্ডৰ আলং তাকি সমষ্টিত সম্প্ৰীতিৰ বাৰ্তা বিলাইছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ লগত ভাতৃত্ববোধ অধিক কটকটীয়া কৰাৰ স্বাৰ্থত বুধবাৰে মৰিয়নি সমষ্টিৰ বহু চৰ্চিত বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হয় মুককচাং জিলাৰ আলং তাকি সমষ্টিৰ আনকপু য়ামচেন বস্তিটোৰ গাঁওবুঢ়া সভাপতিৰ সহিতে ৰাইজে বিধায়কগৰাকীক উষ্ম আদৰণি জনায়। দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত বিধায়কগৰাকীৰ পদক্ষেপ প্ৰশংসনীয় বুলি উল্লেখ কৰে। মৰিয়নি সমষ্টি কাষতে লাগি আছে নাগালেণ্ড ৰাজ্যৰ আউনুপু গাঁও। এই আউনুপু গাঁও তালৈ আজি আহিছিলোঁ আৰু খুব ভাল লাগিল তেওঁলোকৰ ফালৰ পৰা যি আদৰণি আৰু তেওঁলোকৰ নগা দা নগা চল আৰু নগা জাঠি এটা দিয়াৰ লগতে এটা মাছ দিলে, বহুত ডাঙৰ মাছ, আৰু খুব ভাল লাগিল। আৰু তেওঁলোক খুব মৰমীয়াল, খুব সহজৰ। মই তেওঁলোকৰ সভাত কৈছোঁ যে আমাৰো হয়তো নাগালেণ্ডৰ লগত যিটো সংঘাত অসমৰ কেতিয়াবা হয়, নগা মানুহ কোনোবা দুই এটা হয়তো বনমাছ ওলায় আৰু অসমৰ মানুহ দুই এটা হয়তো বনমাছ ওলায়। দুখন গাঁৱৰে গাঁওবুঢ়া থাকে, এই গাঁওবুঢ়াৰ মাজত প্ৰথমতে আলোচনা কৰিব লাগে। আলোচনাত সমাধান নহ'লে জিলা প্ৰশাসন আছে, জিলা প্ৰশাসন নহ'লে চৰকাৰ আছে, চৰকাৰে সমাধান কৰিব। কিন্তু পাব্লিক বা ৰাইজ ইয়াত জড়িত হ'ব নালাগে। যেতিয়া ৰাইজ জড়িত হৈ যায় বিভিন্ন ধৰণৰ কথা ওলায়। সেইকাৰণে মই কৈছোঁ যে দুই কাউন্সিল, ভিলেজ কাউন্সিল, এই ভিলেজ কাউন্সিলৰ মাজত বা গাঁও বুঢ়াৰ মাজত আলোচনা কৰি পেলাই যিকোনো অপ্ৰীতিকৰ পৰিস্থিতি আহিলে সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে। বজালীত খাৰুৱা তেলৰ সন্ধানত ভাৰতীয় তেল নিগমৰ বৃহৎ অভিযান। কেইবাটাও স্থানত দলটোৱে চলাইছে খনন। বজালীৰ গেৰুৱাপাৰাত খাৰুৱা তেলৰ সন্ধানত অইল ইণ্ডিয়া লিমিটেডৰ এটা বৃহৎ দলে তীব্ৰ অভিযান চলাই আছে। অভিযানৰ পূৰ্বে অইল ইণ্ডিয়াৰ তৰফৰ পৰা এটা স্থানত বা এই স্থানত ভূমি পূজন কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ বিষয়া কৰ্মচাৰীৰ দলটোৱে বজালীৰ গেৰুৱাপাৰাত কেম্প স্থাপন কৰিছে, সমগ্ৰ অভিযান চলায়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। বজালীৰ গেৰুৱাপাৰাত খাৰুৱা তেলৰ সন্ধানত ইতিমধ্যে বৃহৎ অভিযান চলাইছে অল ইণ্ডিয়া লিমিটেডে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গেৰুৱাপাৰা যি অঞ্চলত ইতিমধ্যে খাৰুৱা তেলৰ সন্ধানত অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰীসকলে অভিযান চলাইছে। আৰু সেই বৃহৎ অঞ্চল মই কেমেৰা পাৰ্চন জ্যোতিমক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এনেদৰে এই বৃহৎ এলেকাত ইতিমধ্যে তেওঁলোকে কালিৰে পৰা অভিযান চলাই আছে আৰু খাৰুৱা তেলৰ সন্ধান তেওঁলোকে লাভ কৰাৰ কাৰণে যত্ন কৰি আছে। স্থানীয় লোক আছে যিসকলৰ মাটিত কালি এনেধৰণে খাৰুৱা তেলৰ সন্ধান কৰিছিল। তেওঁলোকৰ পৰা জানিব বিচাৰিম কি কৰিছিল কালি অল ইণ্ডিয়াৰ পৰা বহু কৰ্মচাৰী আহিছিল। কালি মই জনাত ইয়ালৈ আহিলোঁ যে অইল ইণ্ডিয়াৰ পৰা ইয়াত মোৰ মাটিত তাৰমানে খান্দিব আহিছিল। তাৰমানে মই আহি সুধিলোঁ যে ইয়াত কি হ'ব। সিহঁতে ক'লে যে ইয়াত তেলৰ সন্ধান পোৱা গৈছে। মই মোৰ মাটিখিনিৰ ওচৰলৈ যোৱাৰ পিছত
সিহঁতসকলে খান্দি আছিল 65 ফুট দকৈ খান্দিছে তাৰপিছত তেওঁলোকে 65 ফুট তলত বম ব্লাষ্ট কৰিছে কৰাৰ পিছত এতিয়া কি কৰিব এতিয়া গম পোৱা নাই বাকীখিনি আজিও অভিযান চলাই আছে আজিও অভিযান চলাই আছে আজি কিন্তু মোৰ মাটিখিনিত চলা নাই আজি বেলেগ জাগাত চলাই আছে অনুসন্ধান তেলৰ সন্ধান পোৱা বুলি কৈছে তেওঁলোকে কৈছে যে ইয়াত তেলৰ সন্ধান পোৱা গৈছে যে এটি এসময়ত এটি গেৰুৱা নদী আছিল ভূমিকম্পৰ ফলত সেই নদীটো মাটিৰ তলত লগত সমান হৈ যায় ইয়াৰ ফলত তেওঁলোকে কৈছে যে ইয়াত থাকিব পাৰে বুলি কৈছে তেল সেই সন্ধানতে আমি আহিছোঁ ইয়ালৈ আৰু এগৰাকী ব্যক্তিৰ পৰা জানিব বিচাৰিম আপোনাৰ মাটিটো এনেধৰণৰ অভিযান চলাইছে কি কয় হয় আমাৰ মাটিত অভিযান চলা নাই কিন্তু তেওঁলোকে যিটো এৰিয়া কাভাৰ কৰিছে তো তাত আমাৰ মাটিখিনিও আহিছে তাৰপিছত মই সুধিলোঁ তো তেওঁলোকে কৈছে য'ত নৰ্মেলি আপাৰ আছামত বা হওক বা য'ত হওক তেওঁলোকে য'ত তেল পাইছে তো তেল পোৱা জেগাৰ তলৰ ফালত যিটো জিঅ'গ্ৰাফিকেল এটা ষ্ট্ৰাকচাৰ থাকে তো সেই ষ্ট্ৰাকচাৰটো এইখিনিত একজেক্ট মিলিছে তো তেওঁলোকে ভাবিছে বোধহয় ইয়াত তেল পাব পাৰে গতিকে তেওঁলোকে প্ৰিলিমিনাৰী ছাৰ্ভে এটা কৰা বুলি কৈছে চ' এইখিনি তেওঁলোকে ইয়াৰ পৰা ফ্ৰিকুৱেঞ্চিৰ ষ্টেটাছবোৰ লৈ তেওঁলোকে ওপৰত প্ৰচেছ কৰিবৰ কাৰণে ওপৰত পঠাব বৰ্তমান উত্তৰ পূবত টেৰৰিজিমৰ সলনি টুৰিজম বৃদ্ধি হৈছে উত্তৰ পূব দেশৰ আন ৰাজ্যসমূহৰ সৈতে সমগতিত বিকাশ আৰু উন্নয়নৰ যাত্ৰাত ধাৱমান হৈছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ পূবৰ 95% উগ্ৰবাদী সংগঠনৰ সদস্য ইতিমধ্যে শান্তি চুক্তিৰ জৰিয়তে মূলসুঁতিলৈ উভতি আহি ৰাষ্ট্ৰদ্ৰোহৰ পৰিৱৰ্তে ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগী হৈছে এইখিনি বক্তব্য সদনৰ মজিয়াত দাঙি ধৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই उत्तर पूर्व में आज टेररिज्म नहीं है उत्तर पूर्व में आज टूरिज्म है इसी समय राइट एट दिस मोमेंट G20 का Y20 समिट अभी चल रहा है लेकिन जस्ट আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি পৰা বিদায় লোৱাৰ নমস্কাৰ নহয়